অ খুৰী খুৰী নিউজৰ মানুহ আহি গ'ল খুৰী অ খুৰী দেৰি নকৰিব বহুত কষ্ট কৰিছো খুৰী এতিয়া কপি জপি এইবোৰ বৰবাদ কৰি নেপেলাব মনলৈ জোৰ আনক খুৰী মনলৈ জোৰ আনক আমাৰ ঘৰৰ সন্মুখত গাড়ী এখনহে ৰখিছে কোন বাঢ়িছে নিউজৰ মানুহ দুইজনে তেনেকুৱাখন কৰিলে মোৰ কি হ'ব এতিয়া খুৰীক ইমানকে বুজালো এতিয়া আপুনি পাম যোৱা বেলুনটোৰ নিচিনাকে ফুচ অদাই উঠক খুৰীক বুজাওক মই বাহিৰত চম্ভালি আহি আছো আৰু শুনক দুইজন কিন্তু ধুনীয়াকে টিপটপ হৈ থাকিব দেই মই আহি আছো বুজি পালে নহয় হাঁহ দৈ আজিয়ে খাই ল কাইলৈ কি হয় কোনে জানে মই আগতে কৈছিলোঁ মাখনি কিবা এটা যদি হয় মই চম্ভালিব নোৱাৰিম নেখাই মৰিলেও মই কিন্তু এইবিলাকত সোমাব খোজা নাছিলোঁ বকুলে আৰু তই মিলি এইবোৰ কি কৰিব ওলাইছ মই কিন্তু নেজানো কিবা কৈ ফচিব লাগিলে মোক কিন্তু নফচাবি মই কৈ থলো কিন্তু এইবোৰ কি তাৰমানে মোৰ কাৰণে কৰিছিলোঁ ঘৈণীজনী মৰে বাছে যি হৈ থাকক আপুনি অকলে বাচি থাকিলে হৈ গ'ল এয়াই আপোনাৰ মোৰ প্ৰতি মৰম দায়িত্ব ইফালে আকৌ 7 জনমলৈ দায়িত্ব ল'ম বুলি শপত খাই থৈছিল মোৰো কিন্তু শেষ কথা কৈ থৈ দিলোঁ মোৰো যদি দুইটা একেলগে মৰিম আপুনি অকলে বাচি থাকিব খুজিলে নহ'ব নহয় মইতো জেঙে জাবৰে খাই হ'লেও জীয়াই থাকিব পাৰিলোহেঁতেন আপোনাৰহে মুখৰ জুতি নহ'লে কাঁহীৰ ভাত পেটলৈ নাযায় যি পাওঁ তাকে খাম বুলি কোৱাহেঁতেন মই এইবোৰ কৰিলোহেঁতেন নেকি কথাবোৰ পাহৰি গৈছে যদি আকৌ এবাৰ মনত পেলাই লওক ঐ ৰঙা চাহ দিলি যে গাখীৰ নাই গাখীৰ নাই ৰাতিপুৱা আধা লিটাৰ নহয় 3 পোৱাতকৈ বেছি হ'লেও কম নহয় ইমানখিনি গাখীৰ মই নিজ আদি খীৰা অনাৰ পিছত নাই বুলি ক'লে হ'বনে হেৰ মেকুৰী খোৱালি নে তই নিজে খালি গাখীৰ খাবলৈ আমাৰ ভাগ্যত আছে জানো এইখন কপাল নহয় দফলা পৰ্বতৰ এফাল ঐ কি হৈছে চিধা চিধিকৈ নকওঁ কিয় ক'বলৈ কিটো বাকী আছে আজিৰ পৰা গাখীৰ খোৱা কথা নাভাবিব ৱা ঘৰতে গাইজনী আছে নিজ হাতে দানা পানী খুৱাওঁ গাখীৰো ভালেখিনি দিয়ে কিহৰ কাৰণে মই গাখীৰ খাবলৈ আশা নকৰি মই যিমান গাখীৰ ওলাই বৰঠাকুৰৰ ঘৰত দিম বুলি বন্দবস্ত কৰি থৈ আহিছোঁ অলপ আগতে ল'ৰাটোৱে আহি লৈ গ'লহি মাথা গৰম নকৰিবি ঐ মাখনি ঘৰত ভাল বস্তু বুলিবলৈ সেই গাখীৰকণেই আছিল তাকোতো বৰঠাকুৰৰ ঘৰত দিয়া বন্দবস্ত কৰি থৈ আহিলি খবৰদাৰ তই এক টোপাল গাখীৰো দিব নোৱাৰিবি আজি যি দিলি কাইলৈৰ পৰা নিদিওঁ বুলি কৈ থৈ আহিবি কৈ দিবি নহয় এতিয়া কৈ থৈ আগৈ হয় নেকি তেনেহ'লে গাখীৰ দিম বুলি লৈ অহা আগধনখিনিও ঘূৰাই দিব লাগিব অঁ তাৰমানে তই সেই পইচা পাতি আনি আজৰি ঐ মোক নুসুধাকৈ তই সেই বৰঠাকুৰৰ ঘৰৰ পৰা পইচা কিয় আনিলি তাকো গাখীৰ দিম বুলি কৈ খং উঠিব লাগিলে মাকে পলি চব বিক্ৰী কৰি থৈ খাবি তেতিয়া গাখীৰ যাওক তেল নিমখৰ খৰচটো যদি মুধা মাৰিব খুজিছে বিক্ৰী কৰি থৈ আহক যাওক চখত মই বৰঠাকুৰৰ ঘৰত গাখীৰ দিম বুলি বন্দবস্ত কৰা নাই চাউলকেইটা বাৰু বিনামূলীয়াকৈ পাই আছোঁ অকল চাউলকেইটা পালে ঘৰখন চলে জানো কৰোণাৰ ভয়ত কলৈকো ওলাব নোৱাৰা অৱস্থা আপোনাৰো কাম নাই মোৰো কাম নাই বিকিব পৰা বস্তু বুলিবলৈ ঘৰখনত সেই গাখীৰ কণেই তাকো যদি খাই পেলাওঁ তেল নিমখৰ খৰচ ক'ৰ পৰা আহিব
আপুনি ৰঙা চাহ খাই বেয়া পায় বুলি মই নজনা নহয়। আপোনাৰ মুখৰ পৰা কাঢ়িনি গাখীৰকণ বিক্ৰী কৰি থৈ আহিবলৈ মোৰ জানো ভাল লাগিছে? কথাবোৰ যদি বুজি পাইছে ভালেই, আৰু যদি নাই পোৱা মোৰ উপায় নাই। হেল্ল', আৰে মই শুনি আছো, তই শুনিছনে নাই? হেল্ল', হেল্ল', পইচা কথা কৈছো যে এতিয়া নুশুনাই হ'ল সি। আৰে মই শুনি আছো, তই কেলে শুনা নাই? কলা হলি নেকি? কিবা এটা কৰ ভাই, নহলে মৰি যাম মই। আৰে পেণ্ডিং হৈ আছে, মই বুজি পাইছো, তোৰ ফালৰ পৰা কিবা এটা কৰ না। হেল্ল', হেল্ল', শুনিছনে? হেল্ল', নাই নুশুনে। দিব লগা আছে যে, পাব লগা থকা হলে অলপ বেছিকে শুনিলে হয়। মিছামিছি চিঞৰি থাকি লাভ নাই, ক'ত দিব পইচা? হেল্ল', মই তোক লগ কৰি আছো, থয় এতিয়া। বৰ অত্যাচাৰী বেমাৰ এটা আহিল দেই, মাৰিও নেপেলাই, জীয়াইও থাকিব নিদিয়ে। কি যে কৰো মানে, ধেৎ তেৰি। মনুটো ক'ত কাটিলো? হাইত্ৰে মাকনি, কি হৈছে তোৰ? আৰে এইজনী কি হ'ল আকৌ? চিঞৰি আছ? হাতৰ বঠিখনটো হাততে আছে। মাখনি, মনুটো ক'ত কাটিলো? মাখনি, তোৰ গাত দেৱতা লম্ভিছিলে নেকি এইদৰে চিঞৰি আছ? গাখীৰ খাব নাপায়, আপুনি মোক কাটিবলৈ লৈছে বুলি ভাবিছিলো। তই যে কিছুমান কথা ভাব আৰু। আপুনিনো বঠিখন তেনেকৈ কিয় লৈছিল?
ক'ৰবাত কিবা এটা কাম পাম বুলি ভাবি যাব ওলাইছিলোঁ তোক কাটিবলৈ ওলোৱা নাই নহয় ইছ ৰাম মই যে আকৌ কিবিলাক কথা ভাবোঁ নহয় নিজেতো পাপত ডুবিবিয়ে মোকো লগতে লৈ ডুবিবি পানী খাওঁ হ'ব দিয়ক মই কথাটো ধৰিব নোৱাৰিহে কিবা ওলাই যাম বুলি ভাবিছিলোঁ নাযাওঁ আৰু থাকক মনটোৱে ভাঙি পেলালি ওলাই যোৱা হ'লেনো ক'ত কাম পালেহেঁতেন মানুহবোৰে দেখোন বাহিৰা মানুহ ঘৰলৈ গ'লে বেয়াই পোৱা হৈছে দূৰলৈ নাযাওঁ নহয় ওচৰতে পাক এটা মাৰিম বুলি ভাবিছিলোঁ কাৰো ঘৰত কৰিবলৈ এটাও কাম নাইনে আগতে দেখোন মই নহ'লে কাৰো ঘৰত জেওৰা দিয়া নহয় জপনা বনোৱা নহয় বেমাৰটো অহাৰ পৰা কোনেও মোক নিবিচৰা হ'ল আজি নাযাওঁ দে কাইলৈ যেনে তেনে কাম এটা বিচাৰি উলিয়াব লাগিব কি যে কথাবোৰ ভাবিলোঁ নহয় কিমান বা জোৰে চিঞৰিলোঁ মানুহবোৰে শুনিলে যদি বৰ ডাঙৰ কথা হ'ব দে ইচ অ' দাই তই তপস্যাত বহিল যে কোনজন দেৱতাক ধ্যান কৰি আছে আহিলিনে মূৰটো চুবাবলৈ তাৰমানে মই অহাৰ কাৰণে বেয়া পাইছে ইমান দিনৰ পৰা কৈ আছোঁ যে কাম এটা যোগাৰ কৰি দে কাম এটা যোগাৰ কৰি দে তাকে কৰিব পৰা নাই এতিয়া মহলা মাৰিব আহিছ হে ঘৰত মলহা খাবলৈ নাই কাৰণে ইয়াত খাবলৈ আহিছোঁ কেলেনো খং কৰিব লাগে খুৰী নাই নেকি অ' খুৰী ভাতকেইটা কিহেৰে খাওঁ এতিয়া গাখীৰ কণেৰে ভাতকেইটা খাইছিলোঁ তাকো মুদা মৰিল নিজৰ বাৰীতো নায়েই গোটেই গাঁওখনতে ঢেকীয়া কচু এইবোৰ পাবলৈ নোহোৱা হ'ল লকডাউনে ধাহি মুহি খালে মানুহবিলাকক এই ভীমকলৰ পচলাকেইটাও খাহী মাংস যেন হ'ল বনপাত এডাল ছিঙি আনিবলৈও গোটেই বাৰীখন চাফা আকৌ নতুনকৈ গজিলেহে যদি কিবা এটা হয় তাই বৰঠাকৰ ঘৰৰ পৰা আগধান অকণ আনা বুলি কৈছিল নহয় তাৰে আলু পিঁয়াজ দুটামান লৈ আনোগৈ নেকি বাৰু গাখীৰকণ বিকাৰ কাৰণে ইমান হুলস্থুল কৰিলোঁ এতিয়া সেইকেইটা টকাৰে বজাৰ কৰি আনোগৈ বুলি কওঁ কেনেকৈ সুদা ভাতকেইটাও খাব নোৱাৰোঁ বজাৰ কৰি আনিবলৈ ধন নাই বৰ শাস্তি হৈছে আৰু দেই আলু পিঁয়াজকেইটা আনিবলৈ পইচা হ'ব আনিবলৈ যাবলৈ ক'বলৈহে দিগদাৰ পাইছোঁ এতিয়া গাখীৰ বেচা পইচাৰে আলু পিঁয়াজ আনিব যাব জানো নাই তেওঁক পঠাব নোৱাৰি ময়ে কিবা এটা কৰি লৈ আহোঁগৈ ভনীহঁতৰ ঘৰলৈ যাওঁ বুলি কৈ পতককৈ লৈ আহোঁগৈ অ' দাই তই তপস্যাত বহিল যে কোনজন দেৱতাক ধ্যান কৰি আছে আহিলিনে মূৰটো চুবাবলৈ তাৰমানে মই অহাৰ কাৰণে বেয়া পাইছে ইমান দিনৰ পৰা কৈ আছোঁ যে কাম এটা যোগাৰ কৰি দে কাম এটা যোগাৰ কৰি দে তাকে কৰিব পৰা নাই এতিয়া মহলা মাৰিব আহিছ হে ঘৰত মলহা খাবলৈ নাই কাৰণে ইয়াত খাবলৈ আহিছোঁ কেলেনো খং কৰিব লাগে খুৰী নাই নেকি অ' খুৰী খুৰী
হয় দিয়ক বৰ সমস্যাই হ'ল হে ইমান দিনে তোলৈকে বাট চাই আছিলো একো এটা কৰি দিব নোৱাৰিলি ন আৰে নিজৰে জাইলাং থাকেলাং অৱস্থা চব কাম পেণ্ডিং এইমাত্ৰ এটাৰ লগত মই কাজিয়া কৰি আহিছো হ'ব সেই শাস্ত্ৰ আৰু নেমেলিবি বহুতবাৰ মেলিলি আচ্ছা ক'বালৈ যায় নেকি খুৰী এই ভনীহঁতৰ ঘৰৰ পৰা আহোগৈ বহুত দিন হ'ল যোৱাই নাই তই ব মই সাউতকৈ আহিমগৈ ঐ এই ভাত পানী নৰন্ধাকৈ এই কৰোণাৰ দিনত ক'ত বেলেগৰ ঘৰত এই মেল মাৰিবলৈ যাব ওলাইছ কচোন এই আহি ৰান্ধিম বেছি দেৰি নকৰোঁ মই আহোঁ এই এই ৰ চাওঁ 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 কি লুকাইছ মোনা কি লুকাইছ চাওঁ খালী মোনাটো তই কিয় লুকুৱাইছ